নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই আজি আমাৰ পথাৰখনত আছোঁ, য'ত আমি নিজাববীয়াকৈ খেতি কৰোঁ। গতিকে এই মোৰ পিছপিনে দেখিছে, এইবিলাক ধানৰ বীজ সিঁচা হৈছে আৰু এইবিলাক হৈছে পাণ যমুনা 804, যিহেতু আমাৰ বানপানী উঠা অঞ্চল। গতিকে সেইকাৰণে ইয়াত পাণ যমুনাৰ বীজতলিত সিঁচিছোঁ। বেছি দিন হোৱা নাই, আজি মোটামুটি 5-6 দিনমান হ'ল সিঁচিবলৈ। যি নহওক, আজিৰ মই এই ভিডিঅ'টো বনাব লগা হৈছে কিয়, আপোনালোকে নিশ্চয় দেখিছে বা মোৰ ভিডিঅ' চাইছে। মই এই বছৰ 2025 চনৰ এই যি শালি ধানৰ বীজ, এই শালি ধানৰ বীজ মই অসমৰ বিভিন্ন প্ৰান্তত মই কোৰিয়াৰ কৰি এই বীজবোৰ মই বহুত খেতিয়কক যোগান ধৰিছোঁ। ধুবুৰী, শদিয়া, ধেমাজি, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, শিলচৰ, কৰিমগঞ্জ, এইবিলাক বিভিন্ন ঠাইত এইবাৰ বীজ যোগান ধৰিছিলোঁ। আৰু এই বীজবোৰ যোগান ধৰাৰ কাৰণটো আছিল কি, যাতে মই কৃষকসকলক উন্নত ধৰণৰ বীজ যোগান ধৰি যাতে কৃষকসকলক মই আগুৱাই লৈ যাব পাৰোঁ, সেই উদ্দেশ্যত এইবাৰ বহুত বীজ অসমৰ বিভিন্ন ঠাইত পঠিয়াইছিলোঁ। তাৰেই কিছুমান মোৰ ছাবস্ক্ৰাইবাৰে মোক অনুৰোধ কৰিছে যে দাদা, আমি এই ধানবোৰ যেতিয়া ৰোপণ কৰিম, ইয়াত কি ধৰণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম। অৱশ্যে শালি ধানৰ খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ যি ভিডিঅ' মই আগতেই দিয়া হৈছিল, তথাপিতো মই আজি থুলমূলভাৱে আপোনালোকক এটা আইডিয়া দিয়াৰ কাৰণে আজি মই সেইখিনি কথা ক'ম। কথা হ'ল কি, এই যিটো ৰাসায়নিক সাৰ, কিছুমান আমাৰ অসমৰ কিছুমান বিশেষকৈ ধেমাজি বা লখিমপুৰ শিপিনৰ মানুহে কৃষি কৰ্মত ৰাসায়নিক সাৰ, কীটনাশক ঔষধ প্ৰায় ব্যৱহাৰ নকৰে। সেইটো খুব ভাল কথা, মই বেয়া নাপাওঁ, কাৰণ ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰ নকৰাকৈ খেতি কৰিলে খুবেই ভাল কথা। আৰু যিসকলে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰ কৰে, গতিকে সেইসকলৰ কাৰণে মই এই সাৰৰ যিটো ড'জ, শালি খেতিৰ যিটো সাৰৰ ড'জ, সেইটো মই কোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আচলতে শালি খেতিত দুই ধৰণে সাৰ প্ৰয়োগ কৰা হয়, অসজাত আৰু হ'ল চাপৰ জাত। চাপৰ জাতৰ কাৰণে শালি খেতিৰ যিটো ড'জ সেইটো বেলেগ হ'ব আৰু অসজাতৰ কাৰণে ড'জটো বেলেগ হ'ব। মই দুটা ড'জৰ কথাই ক'ম। কথা হ'ল, অসজাতৰ কাৰণে আপোনালোকে ৰাসায়নিক সাৰ কি ৰাসায়নিক সাৰ দিব। প্ৰথমতে মই কৈছোঁ, অসজাতৰ কাৰণে আপোনালোকে ছুপাৰ ফছফেট দিব লাগিব 9 কিলোগ্ৰাম ছুপাৰ ফছফেট, আৰু পটাছ দিব লাগিব আপোনালোকে 3 কিলো, আৰু ইউৰিয়া দিব লাগিব 6 কিলো। এইটো অসজাতৰ কাৰণে, কাৰণ অসজাতত ৰাসায়নিক সাৰ অলপ কম প্ৰয়োগ কৰিব লাগে, কাৰণ বেছিকৈ ৰাসায়নিক সাৰ দিলে কি হয়, ধানবিলাক বেছিকৈ অস হৈ যায়, বাগৰি পৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে অসজাতৰ ধানবিলাকত ৰাসায়নিক সাৰটো কম দিব লাগে। আৰু যিবিলাক চাপৰ জাতৰ বাবে আপোনালোকে কি ৰাসায়নিক সাৰ দিব, ছুপাৰ ফছফেট আপোনালোকে 17 কিলো দিব, আৰু পটাছ দিব আপোনালোকে 4 কিলো, আৰু ইউৰিয়া 12 কিলো। আৰু এই যে ইউৰিয়া 12 কিলো মই ক'লোঁ, এই ইউৰিয়া 12 কিলো একবাৰতে আপোনালোকে নিদিব। এইটো 3 ভাগ বা 2 ভাগ কৰি তাৰে এভাগহে মাটিত ছটিয়াব। আৰু এই যিখিনি মই সাৰৰ ড'জ, সাৰৰ পৰিমাণখিনি যে মই আপোনালোকক ক'লোঁ, এইটো কিন্তু আচলতে কৃষি পদ্ধতি মতে মাটি পৰীক্ষা নকৰাকৈ এইখিনি সাৰ প্ৰয়োগ কৰিব পাৰে। কাৰণ কিয়, মাটি পৰীক্ষা কৰিলে ইয়াৰ কিছু তাৰতম্য ঘটিব পাৰে, হয়তো ছুপাৰৰ পৰিমাণ এটা কমো হ'ব পাৰে, বেছিও হ'ব পাৰে। গতিকে মই যিখিনি আপোনালোকক সাৰৰ ড'জটোৰ কথা ক'লোঁ, এই ড'জটো আচলতে মাটি পৰীক্ষা নকৰাকৈ এইখিনি সাৰ প্ৰয়োগ কৰিব পাৰি। লগতে যদি আপোনালোকে DAP 5 কিলো কৰি যদি বিঘা প্ৰতি দিব খোজে, দিব পাৰে, কোনো অসুবিধা নাই। আৰু যদি আপোনালোকে খেতি পথাৰত পচন সাৰ ব্যৱহাৰ কৰে, পচন সাৰ যিমান ব্যৱহাৰ কৰে সিমান ভাল। আপোনালোকে পচন সাৰ গৰুৰ যদি গোবৰ থাকে সেইটো দিব পাৰে, কেঁচা গোবৰ নহয়, যিটো পচন সাৰ হয় গৰুৰ গোবৰৰ পৰা, সেইটো দিব পাৰে। আৰু নাইবা আপোনালোকে আজিকালি 50 কিলোৰ বা 30 কিলোৰ বস্তা পোৱা যায় বজাৰবিলাকত, বীজ ভাণ্ডাৰবিলাকৰ তাত, সেইবিলাকো আপোনালোকে দিব পাৰে। গতিকে মই আপোনালোকক এই ড'জটো এইখিনিয়ে ক'লোঁ। আৰু এইখিনি কেতিয়া প্ৰয়োগ কৰিব, যেতিয়া আপোনালোকে ধান ৰোপণ কৰিব, ধান ৰোপণ কৰাৰ সময়ত যেতিয়া হাল বাব, শেষৰ চাহত
যিটো চাহ শেষ আৰু সেই চাহটোৰ পাছত আৰু কোনো চাহ কৰিবলগীয়া নহয় সেই চাহটোত আপোনালোকে কি কৰিব শেষৰ চাহত এই সুপাৰ পটাছ আৰু ইউৰিয়া 2 ভাগ বা 3 ভাগ কৰি এভাগ এইখিনি ভালকৈ মিহলাই লৈ আপোনালোকে বিঘাই প্ৰতি ছটিয়াই দিব শালি ধানত আপোনালোকে এই ধৰণে সাৰ প্ৰয়োগ কৰিব পাৰে আৰু মই আপোনালোকক শেষত এটা কথা কওঁ মই যি ভিডিঅ' বনাওঁ যি মই কৃষি সম্বন্ধে ভিডিঅ'বিলাক বনাওঁ এইবিলাক আচলতে মই টকা ঘটাৰ কাৰণে মই এই ভিডিঅ'বিলাক নবনাওঁ মোৰ উদ্দেশ্য সেইটো নহয় মোৰ উদ্দেশ্য হৈছে অসমৰ প্ৰত্যেকজন খেতিয়কে শাক পাচলিৰ খেতিৰ পৰা ধান খেতিৰ পৰা সকলোখিনিতে আমাৰ অসমৰ কৃষকসকলে আগবাঢ়িব লাগে আমি সকলোৱে হাতে হাত ধৰি অসমখন আগুৱাই নিব লাগে সেইকাৰণেহে আচলতে মই এই ভিডিঅ'বিলাক বনাওঁ আৰু আপোনালোকক যদি শালি ধানৰ বীজ বা হাইব্ৰিড বড়ো ধানৰ বীজ বা শাক পাচলিৰ বীজ যদি আপোনালোকক লাগে মোৰ ডেছক্ৰিপশ্যনত মোবাইল নম্বৰ দিয়া আছে তাত আপোনালোকে যোগাযোগ কৰিব পাৰে অকল বীজৰ কথাই নকওঁ মই আপোনালোকৰ যদি কৃষি সম্বন্ধীয় কিছু কথা জানিবলগীয়া থাকে আপোনালোকৰ যদি গছ গছনিত কিবা বেমাৰ লাগে ৰোগ হয় তাৰ প্ৰতিকাৰৰ কাৰণে বা তাৰ সুপৰামৰ্শৰ কাৰণে যদি মোৰ লগত যোগাযোগ কৰিব খোজে মোৰ ডেছক্ৰিপশ্যনত মোবাইল নম্বৰটো দিয়া থাকিব তাত মোৰ লগত যোগাযোগ কৰিব পাৰে মই আপোনালোকক সুপৰামৰ্শ দিব পাৰিম মই যিখিনি জানো মই আচলতে এই কৃষি কৰ্মসমূহ মই প্ৰেক্টিকেলে কৰোঁ মোৰ কোনো থিয়ৰিকেল নাই আৰু প্ৰেক্টিকেল কৰি মই যিখিনি জানো মই সেইখিনিয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰোঁ কাৰণ কিয় মই সদায় কৃষকৰ লগত জড়িত হৈ থাকোঁ যাৰ কাৰণে মই থিয়ৰিকেলতকৈ প্ৰেক্টিকেলত মই বেছি লাভৱান হওঁ কিছুমান চিকিৎসাৰ ক্ষেত্ৰত গছ গছনিৰ চিকিৎসাৰ ক্ষেত্ৰত গতিকে আপোনালোকক যদি কিবা সুপৰামৰ্শ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে হয়তো ভাবিব পাৰে যে মোক ফোন কৰিলে মই বেয়া পাম মই কেতিয়াও বেয়া নাপাওঁ আপোনালোকে সেইটো নাভাবিব গতিকে মোৰ লগত যোগাযোগ কৰিব মই আপোনালোকক যি ধৰণে সহায় কৰিব পাৰোঁ মই সহায় কৰিম মই এইখিনিয়ে ক'লোঁ ধন্যবাদ।